নমস্কাৰ, আজি হৈছে 5 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। আছাদুদ্দিন ওৱেইছিৰ ভাষণে মিয়া মানুহখিনিক ৱেপনাইজ কৰি পেলালে। মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈও ভয় নকৰিব। তেওঁলোকৰ সংখ্যাও বেছি। আছাদুদ্দিন ওৱেইছিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে। কংগ্ৰেছে ওৱেইছিক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কোৱা নাই। এনেদৰে মন্তব্য প্ৰকাশ কৰে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। মন্ত্ৰী MLA হ'বলৈ আমাক ভোট নালাগে, আমাক ভোট লাগে জাতিটোক বচাবলৈ। এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। 2024 নিৰ্বাচন অসমৰ জাতীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্বাচন। জাতি মাটি ভেটি ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এই নিৰ্বাচন। জাতিক ৰক্ষা কৰিবলৈ বিজেপিৰ বিকল্প কোনো নাই। ভৱিষ্যত প্ৰজন্মৰ বাবে মাটি ভেটি ৰক্ষা কৰিবই লাগিব। অবৈধ বাংলাদেশী খেদি আমি আমাৰ ভেটি মাটি কাঢ়ি ল'ব লাগিব। অসমীয়া জাতিৰ ক্ষেত্ৰত মহাপাপ কৰিছে কংগ্ৰেছে। 10 বছৰৰ পূৰ্বৰ কংগ্ৰেছৰ কলা ইতিহাস সকলোৱে মনত পেলাওক। কংগ্ৰেছৰ দিনত অস্তিত্বৰ সংকটত ভুগিছিল অসমবাসীয়ে। কংগ্ৰেছে বাংলাদেশীক ৰাজ্যৰ বিভিন্ন স্থানত সংস্থাপিত কৰিলে, যাৰ বাবে আমাৰ মাটি ভেটি সংকটত পৰিল। নিৰ্বাচনী প্ৰচাৰ চলাই এই উদ্যত ভাষণ সৰ্বানন্দ সোণোৱালৰ। আহি পৰিছে আন এটা খবৰ। ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰা অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব। ৰাহুল গান্ধীয়ে 7 জনম ল'ব লাগিব। মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰে। 7 জনমৰ পিছতহে মোক কিবা কৰিব পাৰিব। ৰাহুল গান্ধী হৈছে ভাৰতৰ ৰাজনীতিৰ পাপ্পু আৰু গৌৰৱ গগৈ হৈছে অসমৰ ৰাজনীতিৰ ছটা পাপ্পু। সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে। এই বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰী পিতৃ মাতৃৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰী পিতৃ মাতৃ পৰিব বিপদত। হিন্দু মানুহক অপমান কৰিছে লুইনজ্যোতি গগৈয়ে। নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, অসমত গোমাংস সম্পূৰ্ণ নিষিদ্ধ। মোৰ কথাত আজিকালি মুছলমান মানুহেও গোমাংস নাখায়। কুংকি চৌধুৰীয়ে এতিয়াও কিয় পিতৃ মাতৃক ত্যাগ কৰা নাই? নিষিদ্ধ মাংস খোৱা লোকৰ লগত নাই বুলি ক'বলৈ কিয় সাহস নাই? নিষিদ্ধ মাংস খোৱা মানুহক কোনেও ভোট নিদিয়ে। কোনজন সত্ৰাধিকাৰে কুংকি চৌধুৰীক ভোট দিব? গো সুৰক্ষা আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব। কুংকি পৰিয়ালৰ বিৰুদ্ধে মই এজাহাৰ দিম। কুংকিৰ দেউতাক হৈছে মাটিৰ দালাল। গোমাংস খোৱাৰ কথা শুনিলে মোৰ মাথা বেয়া হৈ যায়। এনেদৰে হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভা আসনৰ সংখ্যাও। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। সাজু হৈছে বাংলাদেশী তালিকা। 5 তাৰিখৰ পৰা আৰম্ভ হ'ব অভিযান। ৰাজ্যৰ প্ৰতিটো অঞ্চলতে চলিব প্ৰশাসনৰ উচ্ছেদ। অসমৰ অবৈধ বাংলাদেশীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। মিয়াই দখল কৰি কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাব। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ পৰা বাছি বাছি বাংলাদেশী খেদা হ'ব। সীমান্ত পাৰ কৰি দিয়া হ'ব অবৈধ বাংলাদেশীক। আৰু ইতিমধ্যে সাজু কৰা হৈছে বাংলাদেশী তালিকা। বাংলাদেশীক সকিয়নি দিলে গৃহমন্ত্ৰী অমিত শ্বাহেও। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। নামনিত শক্তি দেখুৱালে অসম গণ পৰিষদে। কপিল কংগ্ৰেছৰ ভেটি। কংগ্ৰেছৰ ভেটি কপাই এইবাৰ AGPয়ে বজালে ৰণডংকা। AGPৰ সভাত দূৰ দূৰণিলৈকে কেৱল মানুহ আৰু মানুহ। হাজাৰ হাজাৰ সংখ্যালঘুৰ উপস্থিতিত অনুষ্ঠিত হয় AGPৰ বৃহৎ সভা। জাবেদ ইছলামৰ হৈ সভাপতি অতুল বৰাই চলালে নিৰ্বাচনী প্ৰচাৰ। হাজাৰ হাজাৰ সংখ্যালঘুৰ সন্মুখত উদ্দাত্ত ভাষণ অতুল বৰাৰ। অতুল বৰাৰ সভাত বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। আন এটা খবৰ। বিজেপি কাৰ্যালয়ত সংঘটিত হয় লংকাকাণ্ড। দুৰ্বৃত্তই ছিঙিলে বেনাৰ আৰু পোষ্টাৰ। নিৰ্বাচনী হিংসাৰ চূড়ান্ত ৰূপ। দুৰ্বৃত্তই তাণ্ডৱ চলালে বিজেপিৰ কাৰ্যালয়ত। নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তই ছিঙিলে বেনাৰ পোষ্টাৰ। ভাঙি লণ্ডভণ্ড কৰিলে বিজেপি নিৰ্বাচনী কাৰ্যালয়। বিজেপি প্ৰাৰ্থী অনিল শইকীয়া নিৰ্বাচনী কাৰ্যালয়ত এই ঘটনা সংঘটিত হয়। নিশা অন্ধকাৰৰ সুযোগ লৈ অস্থায়ী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই।
ঘটনাত কংগ্ৰেছী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চামগুৰি সমষ্টি কাঠপাৰাত পুনৰ নিৰ্বাচনী হিংসাত্মক ঘটনা সংঘটিত হৈছে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। শিৱসাগৰৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী। অখিল গগৈক কৰে তীব্ৰ সমালোচনা। উজনিৰ মাহ মৰা আৰু সোণাৰীৰ পাছত নাজিৰাত ৰণদুন্দুভি বজাইছে মুখ্যমন্ত্ৰীয়ে। নাজিৰাত বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ পিছতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত অখিল গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে ক'ৰ পৰা টকা বিলাইছে বুলিও কৰিলে প্ৰশ্ন। অখিল গগৈ শিৱসাগৰৰ বাহিৰত প্ৰচাৰ চলোৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, এইবাৰ তেওঁ ক'ৰ পৰা নাজানো, ভালকৈ টকা পইচা বিলাইছে। বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ৰ পৰা পাইছে এইটো চাবলগীয়া। শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী আদৰ্শহীন মানুহ। যিটো সময়ত মানুহে ভাবিছিল, সেইকাৰণে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে। ইফালে উজনি অসমত বিজেপি বিজয় সন্দৰ্ভত তেওঁ কয়, উজনি অসমত ডিব্ৰুগড় তিনিচুকীয়াত ক্লিন ছুইপ, অকণমান যোৰহাট আদি দুই এটা জেগাত প্ৰতিদ্বন্দ্বিতা হ'ব। গোলাঘাটৰো 5খন আৰু 5খনেই পাম। আমগুৰি সমষ্টি পুনৰ ঘূৰি আহিব নেকি বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, প্ৰত্যেক ৰাজ্যত 50% লোকসভা আৰু বিধানসভা ছিট বাঢ়িব। লোকসভাত এই সন্দৰ্ভত 14 তাৰিখে বিল উত্থাপন হ'ব। ৰাজ্যত বিধানসভা ছিট 63টা বাঢ়িব। গতিকে আমগুৰি সমষ্টি পুনৰ ঘূৰি অহাটো অসম্ভৱ নহয়। ধুদুৱালি নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত চলি থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, অসমত কিমান কাম চলি আছে তাৰ মাজত এটা দুটা কাম লেহেমীয়া হোৱাটো স্বাভাৱিক। শিৱসাগৰৰ ৰাইজে যদি পুনৰ অখিল গগৈক বিজয় হোৱাৰ সুযোগ প্ৰদান কৰে, তেন্তে শিৱসাগৰৰ উন্নয়ন আকৌ স্থবিৰ হৈ পৰিব। পুনৰ অখিল গগৈ প্ৰসংগৰে তেওঁ কয়, অখিল গগৈ আৰু আমাৰ চিন্তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। অখিল গগৈৰ সৈতে মোৰ সম্পৰ্ক ভাল। কেতিয়াবা মাহত 2-3 বাৰ, কেতিয়াবা সপ্তাহত 2-3 বাৰ তেওঁ মোক ফোন কৰে। কেতিয়াবা তেওঁ ৰাতিপুৱা গধূলিও তেওঁ মোৰ লগত টেলিফোনত কথা পাতে। তেওঁৰ লগত কাম কৰিব নোৱাৰি। তেওঁ আৰু মোৰ চিন্তাৰ মাজত আকাশ পাতাল পাৰ্থক্য। ইফালে কুশল দুৱাৰীৰ প্ৰসংগত তেওঁ কয়, কুশল দুৱাৰীৰ বিৰুদ্ধে নতুন অভিযোগ একো নাই। তেওঁতো দুবাৰ বিধায়ক হ'লেই, নতুনকৈ কুশল দুৱাৰী কোনোবা এজন মানুহৰ গাত হাত দিছে নেকি? তেওঁৰ অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে। সেই সময়ত ঘটনাবোৰৰ দায়িত্ব পৰেশ বৰুৱাই নিজেই লৈ থৈছে। এনে বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে? প্ৰদীপ হাজৰিকাক নাইবা কুশল দুৱাৰী যিকোনো এজনক জয় কৰিলেও মোৰ আপত্তি নাই। আমাৰ আপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে। দিব লৈছোঁ আন এটা খবৰ। গুৱাহাটীৰ 5টা সমষ্টিয়ে বিজেপিয়ে দখল কৰিব, এই মন্তব্য ডিপ্লু ৰঞ্জন শৰ্মাৰ। 5টা মূল লক্ষ্যৰে ৰাইজৰ কাষ চপাৰ চেষ্টা নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাৰ। তুংগত তুলিছে প্ৰচাৰ অভিযান। নিউ গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই প্ৰচাৰ অভিযানে চমক সৃষ্টি কৰিছে। প্ৰাৰ্থীগৰাকীয়ে নিজৰ সমৰ্থকক লৈ প্ৰতিদিনে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শনিবাৰে সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত 6 মাইলৰ ৰাধানগৰ উন্নয়ন সমিতি, মেগজিন, বামুণী মৈদাম, জ্যোতিনগৰ, হেঙেৰাবাৰী, বৰটিলা, ডাউনটাউন, চানমাৰী, শিলপুখুৰী, কালী মন্দিৰ, খেলপথাৰ আদিকে ধৰি মুঠ 11টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই। এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীক ৰাইজে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাত NDAৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই সমষ্টিবাসী উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে এইদৰে কয়, প্ৰথম কথা, মই বিজেপিৰ প্ৰাৰ্থী। ৰাইজে উন্নয়ন চাই মোক ভোট দিব। অসমৰ সৰ্বাত্মক উন্নয়নৰ বাবে ৰাইজে মোক ভোট দিব। সমষ্টিটোৰ সকলো ৰাইজ বিবেকবান, সেইবাবে বিজেপিক ভোট দিব। ইতিমধ্যে নিউ গুৱাহাটীবাসীয়ে সিদ্ধান্ত লৈছে, সময়হে বাকী। অসম চৰকাৰৰ দিনত বহুত উন্নয়ন হৈছে। আমাৰ চৰকাৰৰ দিনত বহুত উন্নয়ন হৈছে। বিপুল ভোটত মই জিকিম। ক্লিন গুৱাহাটী, গ্ৰীণ গুৱাহাটী কৰিম। ইপিনে বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী শান্তানু বৰাৰ সন্দৰ্ভত তেওঁ এইদৰে কয়, মই তেখেতক শুভেচ্ছা জনাইছোঁ। 3বাৰ তেওঁক লগ পাইছোঁ। ভাল, আমাৰ মাজত মত বিনিময় হৈছে। আমাৰ মাজত ৰাজনৈতিক যুদ্ধ আছে। তেওঁৰ খুব ভাল ব্যৱহাৰ। আমি যেতিয়া লগ পাইছোঁ, ভালভাৱে মত বিনিময় কৰিছোঁ। গণতন্ত্ৰত শাসক বিৰোধী থাকিবই। তেওঁৰো দেশৰ বাবে কাম কৰাৰ সপোন আছে, মোৰো দেশৰ বাবে কাম কৰাৰ সপোন আছে। শান্তানু বৰা মোৰ খুব ভাল বন্ধু।
তেওঁকো শুভেচ্ছা দিছোঁ। আনহাতে গুৱাহাটী আনান সমষ্টি বিজেপিৰ ফলাফলত তেওঁ এনেদৰে কয়, গুৱাহাটী 5টা সমষ্টিয়ে বিজেপিয়ে দখল কৰিব, বিজেপি জয়ী হ'ব। দিছপুৰ সমষ্টিত জয়ন্ত কুমাৰ দাসে মুকলি বিদ্ৰোহ কৰিলেও কোনো ইম্পেক্ট নাই। আমাৰ সাংগঠনিক ভেটি খুব মজবুত। ইপিনে কি লক্ষ্যৰে আপুনি কাম কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ উত্তৰ দিয়ে, বিশুদ্ধ খোৱা পানী, ক্লিন গুৱাহাটী, গ্ৰীণ গুৱাহাটী, যুৱ প্ৰজন্মক স্বাৱলম্বী কৰা আৰু আইন শৃংখলা তথা ড্ৰাগছমুক্ত গুৱাহাটী, এই 5টা লক্ষ্যৰে মই কাম কৰিম। ৰাজনীতিবিদ হিচাপে মোৰ দায়িত্ব থাকিব। আনহাতে এই প্ৰচাৰ সভাতে প্ৰাৰ্থী দীপলোৰঞ্জন শৰ্মাই লগতে ৰাইজৰ আশীষ গ্ৰহণ কৰি অঞ্চলটোত বসবাস কৰা লোকসকলে সন্মুখীন হৈ অহা কৃত্ৰিম বান, বাটপথ আদি আন সমস্যাৰ স্থায়ী সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিজেপিক ভোট দিবলৈ আহ্বান জনায়। 11টা স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে। আন এটা খবৰ, কেতিয়াৰ পৰা ইনকাম টেক্স ৰিটাৰ্ণ প্ৰক্ৰিয়া আৰম্ভ হ'ব জানো আহক। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে কৰদাতাসকলে ভাবিছে যে আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ইনকাম টেক্স ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। যদি আপুনি সময়মতে ৰিটাৰ্ণ দাখিল কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আছে। আয়কৰ বিভাগে 2026 আৰু 27 চনৰ মূল্যায়ন বৰ্ষৰ ITR প্ৰপত্ৰ অৱগত কৰিছে। কৰ বিশেষজ্ঞসকলৰ মতে এই মাহতে কৰদাতাসকলে ৰিটাৰ্ণ দাখিল কৰিবলৈ আৰম্ভ কৰিব পাৰিব। এপ্ৰিল মাহৰ পৰাই আৰম্ভ হ'ব পাৰে আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ইনকাম টেক্স ৰিটাৰ্ণ দাখিল কৰা প্ৰক্ৰিয়া সাধাৰণতে এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়। আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ইনকাম টেক্স ৰিটাৰ্ণ দাখিল কৰা প্ৰক্ৰিয়া সাধাৰণতে এপ্ৰিল মাহৰ পৰাই আৰম্ভ হয়। আয়কৰ বিভাগে প্ৰথমে ITR প্ৰপত্ৰ জাৰি কৰে আৰু তাৰ পিছতে অনলাইন ফাইলিঙৰ বাবে ইউটিলিটিসমূহ সক্ষম কৰে। আশা কৰা হৈছে যে ই ফাইলিং পৰ্টেলত এই ইউটিলিটিসমূহ অতি সোনকালে সক্ৰিয় হ'ব, যাৰ ফলত ফাইলিঙৰ পথ মুকলি হ'ব। যোৱা বছৰ কৰদাতাসকলে ৰিটাৰ্ণ দাখিল কৰিবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ইয়াৰ মূল কাৰণ আছিল আয়কৰ নিয়মৰ উল্লেখযোগ্য পৰিৱৰ্তন, য'ত দীৰ্ঘম্যাদী মূলধনী লাভ চমুকৈ ALTCG, হ্ৰস্বম্যাদী মূলধনী লাভ STCG আৰু সূচাংকৰ সৈতে জড়িত নতুন বিধানসমূহো আছিল। অৱশ্যে এইবাৰ বিভাগে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতিৰে প্ৰপত্ৰসমূহ অৱগত কৰিছে, যাৰ ফলত এই মাহত পুনৰ দাখিল কৰাটো সুকলমে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই মাহতে ৰিটাৰ্ণ ফাইলিং প্ৰক্ৰিয়া আৰম্ভ হ'লেও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ITR দাখিল কৰিবলৈ আৰু কেইসপ্তাহমান অপেক্ষা কৰিব লাগিব। ইয়াৰ মূল কাৰণ হৈছে প্ৰপত্ৰ 16 যিকোনো নিয়োজিত ব্যক্তিৰ বাবে নিজৰ কৰ ৰিটাৰ্ণ সঠিকভাৱে দাখিল কৰিবলৈ এক গুৰুত্বপূৰ্ণ নথি। কৰদাতাসকলে জনাটো গুৰুত্বপূৰ্ণ যে 1 এপ্ৰিলৰ পৰা দেশত নতুন আয়কৰ আইন 2025 কাৰ্যকৰী হৈছে। এই নতুন আইনখনে দশক পুৰণি আয়কৰ আইন 1961ৰ ঠাই লৈছে। কিন্তু আপুনি স্পষ্ট হ'ব লাগিব যে 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাবে আপুনি এই বছৰত দাখিল কৰা আয়কৰ ৰিটাৰ্ণ কঠোৰভাৱে পুৰণি আয়কৰ আইন 1961 বিধানৰ অধীনত দাখিল কৰা হ'ব।